আমাৰ যেতিয়া মেট্ৰিকত ৰিজাল্ট দিয়ে 5 লাখ ল'ৰা ছোৱালী মেট্ৰিকত পাছ কৰে কলেজত ল'ৰা ছোৱালী ইমান নাযায় প্ৰায় 2 লাখ ল'ৰা ছোৱালী কলেজত যায় 3 লাখ ল'ৰা ছোৱালী কলেজত নাযায় কিয় নাযায় ছোৱালী নোযোৱাৰ মূল কাৰণটো হ'ল দেউতাক মাকে যদি কলেজত এডমিশন দিয়ে ঘৰত টকা পইচা খৰচ কৰিব লাগে কিতাপ কিনিব লাগে ডেইলি অহা যোৱা কৰিব লাগে সেইকাৰণে ছোৱালী বিয়া হলে বিয়া দিয়ে নহলে ঘৰতে বহাই থয় মোৰ মনত ইচ্ছা যে এইবাৰ আমি কোনো ছোৱালীক ঘৰত নাৰাখো সবক আমি কলেজত এডমিশন দিম এডমিশন বিনামূলীয়া সাইকেল আছে স্কুটি আছে কিন্তু এইবাৰ যিবিলাক ছোৱালীয়ে কলেজত এডমিশন ল'ব সকলোৰে বেংক একাউণ্টত চৰকাৰে 10,000 কৈ টকা সোমাই দিব যাতে ছোৱালীজনীয়ে কলেজত পঢ়িব পাৰে শ্ৰদ্ধাৰ ৰাইজ কিছুমানে কৈছিল ল'ৰাকো দিব লাগে ল'ৰাকো দিম কিন্তু ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে ছোৱালীক প্ৰথমত দি লওঁ কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা নাই নহয় ঠিক আছে এতিয়া মোৰ ৰিকুৱেষ্টটো হ'ল ল'ৰাজনৰ দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব হ'ব ছোৱালীৰ দায়িত্ব মামাৰ ল'ৰাৰ দায়িত্ব দেউতাক মাকৰ কলেজত আমি এইবাৰ সকলো ল'ৰা ছোৱালীকে কলেজত আনিব লাগিব আজি 30,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰি হৈছে আৰু ইণ্ডাষ্ট্ৰি হ'ব চৰকাৰী চাকৰি আছে মেডিকেল কলেজ হৈছে নাৰ্ছিঙত পঢ়া ছোৱালী লাগে অসমত আমাক কলেজত পঢ়া বহুত ল'ৰা ছোৱালী লাগে আগৰ পৰিৱেশ নাই অসম পৰিৱৰ্তন হৈছে আৰু এনেকে যদি থাকে অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাক মই বিশ্বাস কৰোঁ শ্ৰদ্ধাৰ ৰাইজ মই বিশেষ কথা ক'ব খোজা নাই আজি এই দিয়াত আপোনালোকে সভা অনুষ্ঠিত কৰি আমাক সকলোকে যি আশীৰ্বাদ দিলে তাৰ বাবে মই ধন্যবাদ জনাইছো দিগন্ত কলিতা ডাঙৰীয়াই দিয়া হস্পিটেলখন অলপ ডাঙৰ কৰা 30খন বিচনাযুক্ত কৰাৰ বাবে কৈছে তাৰ ওপৰত মই যিমান পাৰো সহায় কৰিম কৰি দিম আপোনালোকক মই কথা কৈছো আৰু মই এটাই মাত্ৰ আপোনালোকক অনুৰোধ আজি আমাৰ কামৰূপ জিলাত যি বিকাশৰ যাত্ৰা এই বিকাশৰ যাত্ৰাৰ মূলত আছে আমাৰ সাংসদসকল বিধায়কসকল আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব আমি যাতে দৰিদ্ৰতা দূৰ কৰা যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণ কৰা আৰু আমাৰ জননী জন্মভূমি অসমখনক যাতে আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰো পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি